মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত শ্ৰীকৃষ্ণৰ ৰাসলীলা আয়োজন। মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাগি পূৰ্বৰ দৰে এইবাৰো এদিনীয়াকৈ আয়োজন কৰিছে। পূৰ্বৰ পৰম্পৰা অনুসৰি পুৱাৰ ভাগত নাম কীৰ্তনকে ধৰি ৰাসভাগি অনুষ্ঠিত কৰিছে। বৰনামৰ পৰিচালনা সমিতি প্ৰবীণ কলিতাই জানিবলৈ দিয়া মতে ৰাস পূৰ্ণিমাতে আয়োজন কৰা হয়। আজি ৰাস মঞ্চভাগ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামতেই উৎসৰ্গা কৰিব বুলি জানিবলৈ দিয়ে। কৃষ্টি সমিতিৰ সম্পাদক স্মনিল বৰাই জানিবলৈ দিয়া মতে মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি গাঁৱৰ যুৱক যুৱতীসকলে অভিনয় কৰিব। এই পূৰ্ণিমা তিথিতে দৈৱকী নন্দন শ্ৰীকৃষ্ণই ৰাসলীলা কৰিছিল আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰ আৰু এদিনীয়া কাৰ্যসূচীৰে এই ৰাস উদযাপন কৰিবলৈ লোৱা হৈছে। পুৱাৰ ভাগতে আমাৰ খোল প্ৰসংগৰ নাম পাঠ কৰা হৈছে আৰু ৰাতি সন্ধ্যা 6 বজাৰ পৰা ৰাস আৰম্ভ কৰা হ'ব। আমাৰ লক্ষ্য উদ্দেশ্য এটাই হৈছে যে উঠি অহা প্ৰজন্মৰ মাজত গুৰুকেইজনৰ যি কলা কৃষ্ণ সংস্কৃতি আমি এইখিনি জীয়াই ৰাখিব লাগিব আৰু উঠি অহা প্ৰজন্মক আমি প্ৰেৰণা দিব লাগিব আৰু আমাৰ যি অসমৰ কলা কৃষ্টি সংস্কৃতি আমি অসমখনৰ যোগেদি বাহিৰতো আমি বিয়পাই দিব লাগিব। সেয়া আমি সকলোকে আহ্বান জনাইছোঁ। সকলো আহক, উঠি অহা প্ৰজন্ম বিশেষকৈ আহক, তেওঁলোকে এইবিলাক জীয়াই ৰাখিব লাগিব আৰু দেশখন তেখেতসকলৰ দেশ। সেয়া আমি অনাগত দিনত আৰু খুব বহলভাৱে শ্ৰীকৃষ্ণৰ ৰাসলীলা আমি ইয়াত আমি উদযাপন কৰিম। সেয়েহে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰক, সকলো কুশলে থাকক, সকলো মংগলে থাকক, তাৰে কামনা কৰি প্ৰভু ভগৱানৰ চৰণত এখনি ঠগি আৰু অক্ষয়মণি তেল দি পেলাই আমি আশীৰ্বাদ গ্ৰহণ কৰা। ধন্যবাদ। টিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট, ইউ এ নিউজ।